কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি। কিন্তু গ্ৰাম্যাঞ্চলত প্ৰহসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ পৰা। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী। বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ ময়মতালিত পণবন্দী সাধাৰণ জনতা। আৰু সবিশেষ জনাব তিতাবৰৰ পৰা এই সন্দৰ্ভত আমাৰ সাংবাদিক মঞ্জিত হাজৰিকাই। শস্যক হৰ ঘৰ নল হৰ ঘৰ জল শ্লোগানেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগানৰ বাবে এখন আঁচনি ৰূপায়ণ কৰিছিল আৰু এই আঁচনিখন হৈছে জল জীৱন মিছন আঁচনি। ৰাজ্য চৰকাৰেও এই আঁচনিখন ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে আচলতে বিশুদ্ধ খোৱাপানী দিয়াৰ বাবে কোটি কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ কৰিছিলে। কিন্তু এই আঁচনিখন এতিয়া দেখিবলৈ পোৱা গৈছে যে বগা হাতীত পৰিণত হৈছে, প্ৰশাসনত পৰিণত হৈছে এই আঁচনিখন। আৰু এই মুহূৰ্তত মই পাণবাৰী চাহ বাগিচাত আহি উপস্থিত হৈছো। পাণবাৰী চাহ বাগিচাৰ ৰাইজে এতিয়া একটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। প্ৰথমে মই পৰিৱেশটো দেখুৱাবলৈ মই যত্ন কৰিছো, মোৰ সতীৰ্থ দেখুৱাব কেনেদৰে আচলতে ইয়াৰ যিসমূহ টেপ, এই টেপসমূহ আচলতে কেনেদৰে ফুলদানিৰ দৰে সজাই থোৱা হৈছে, বা ইয়াৰ যিসমূহ পাইপ আছে এই পাইপসমূহ কেনেদৰে আচলতে ঘাঁহ বন গজি আচলতে য'তে ত'তে পৰি আছে। বিভিন্ন ঠাইত এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াৰ যিসমূহ পাইপ আছে বা ইয়াৰ যিসমূহ টেপ আছে, টেপসমূহ এতিয়া উভালি পৰা দেখিবলৈ পোৱা গৈছে। প্ৰকৃতাৰ্থত এই যিখন আঁচনি জল জীৱন আঁচনি, এই জল জীৱন আঁচনিখন আচলতে বগা হাতীত পৰিণত হৈছে। আৰু এই আঁচনিখনৰ পৰা তিতাবৰৰ চাহ বাগিচাসমূহে হওক বা তিতাবৰৰ গ্ৰামাঞ্চলৰ যিসমূহ ৰাইজ, যিসমূহ পৰিয়াল, এই পৰিয়ালসমূহে আচলতে এতিয়া এটুপিও আচলতে যি বিশুদ্ধ খোৱাপানী লাভ কৰা নাই, আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে। আমি কথা পাতিম, আপোনাৰ কাষলৈকে আহিছো। কি ক'ব, যিহেতু দেখা গৈছে যে বিভিন্ন অঞ্চলত আচলতে টেপসমূহ আছে কিন্তু পানী অহা নাই আৰু পাইপসমূহ আচলতে য'তে ত'তে পৰি আছে, কি ক'ব? হয়, জল জীৱন মিছন যি প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো হেৰি কৰিছিলে, ঘোষণা কৰিছিলে, জল জীৱন মিছন যোগেদিয়ে প্ৰতিটো ঘৰতে হৰ ঘৰ নল হৰ ঘৰ জল বুলি যিটো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছো বুলি সিহঁতে যিটো মিটিং সভাই ধৰি লওক বিধানসভা ধৰি লওক এনেকুৱা টিভি পেপাৰ পত্ৰত যিটো সিহঁতে দম্ভালি মাৰি যিটো কথা কৈছে যাতে হৰ ঘৰ নল হৰ ঘৰ জল জৰিয়তে বিশুদ্ধ খোৱা পানী প্ৰতি ঘৰে পাইছে। আৰু তেখেতসকলে এবাৰ নিজে আহি এবাৰ দেখাৰ প্ৰয়োজন আছে, যিহেতু আমাৰ যিটো আৰম্ভণিৰ পৰাই হৰ ঘৰ নল হৰ ঘৰ জল, আমাৰ চাহ শ্ৰমিক ৰাইজে অকল নামটোৱে শুনিছে, কিন্তু হৰ ঘৰ নল হৰ ঘৰ জল নামত কিন্তু এটুপি খোৱা পানী কিন্তু পোৱা নাই। আজি আমাৰ চাহ শ্ৰমিক ৰাইজে দিনৰ দিনটো কাম কৰিব ওলাই যায়, ঘৰলৈ অহাৰ পিছত এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে আজিও তেখেতসকলে সংগ্ৰাম কৰিব লগা হৈছে। আৰু মই যিটো এই বিভাগীয় যিটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মই দাবী জনাইছো, যাতে তেখেতে যিহেতু দম্ভালি মাৰি যিহেতু কৈ থাকে যে আমি দেশৰ প্ৰতি ঘৰে, অসমৰ যিমান ৰাইজৰ প্ৰতিটো অঞ্চলতে, গাঁৱে ভূঞে চহৰে প্ৰতিটো ঘৰে ঘৰে যিহেতু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছো বুলি কৈছে, তেখেতে এবাৰ নিজে আহি আমাৰ চাহ বাগিচা অঞ্চলত চাওক, যিহেতু কি অৱস্থাত আমাৰ মানুহে জীয়াতু ভুগিব লগা হৈছে। মই তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে অতি শীঘ্ৰে আমাৰ এই খোৱা পানীৰ ব্যৱস্থা কৰে, আৰু যদি এই ফুলদানি ধৰণে যিটো পানীৰ টেপ সজুৱাই ৰাখিছে, যদি ইয়াত কোনো ধৰণৰ কাপ নহয়, এই টেপখিনি যাতে উঠাই লৈ যায়, তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছো। ঠিকাদাৰৰ গাফিলতি আছে বুলি আপুনি ভাবেনে, যিহেতু ঠিকাদাৰ বিষয়াসকলে মিলি ভকত হৈ আচলতে এইসমূহ কাৰ্য কৰিছে বুলি আপুনি ভাবে নেকি? নিশ্চয় ঠিকাদাৰৰ গাফিলতিৰ ফলতে আজি আমাৰ চাহ শ্ৰমিক ৰাইজে আজি এনেকুৱা সংগ্ৰাম কৰিব লগা হৈছে খোৱা পানীৰ কাৰণে। কাৰণ যদি ঠিকাদাৰ যদি ভাল ধৰণে যদি কাম কৰা হলে আজি আমাৰ মানুহখিনিয়ে যদি বিশুদ্ধ খোৱা পানী এটোপা পালেহেঁতেন। মই সেই অনুপলমে মই যি আমাৰ এই জল জীৱন মিছনৰ যি ঠিকাদাৰ আছিলে তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু অনতিপলমে যদি আমাৰ চাহ শ্ৰমিকৰ ৰাইজৰ যদি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি নিদিয়ে, আগন্তুক বিধানসভা ইলেকশ্যন আহি আছে, তাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে কিন্তু সাজু আছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে আচলতে যিসকল জনপ্ৰতিনিধি আহিব ভোট ভিক্ষাৰ বাবে, তেওঁলোকক আচলতে উচিত প্ৰত্যুত্তৰ দিয়াৰ সংকাৰ প্ৰদান কৰিছে। আপোনাৰ কাষলৈকে আহিছো, দেখা গৈছে বিভিন্ন ঠাইত আপোনালোকৰ চাহ বাগিচাৰে পাণবাৰীৰ বিভিন্ন অঞ্চলত আচলতে পাইপসমূহ ওলাই থকা দেখা পোৱা গৈছে। আজিলৈকে কিন্তু এটুপি বিশুদ্ধ পানী আহি নপৰিলে, আৰু ফুলদানিৰ দৰে সজাই থোৱা হৈছে ইয়াৰ টেপসমূহ, কি ক'ব? সঁচাকৈ আজি দুৰ্ভাগ্যজনক কথা। ইমান দিনে এই টেপসমূহ এনেকে থৈ দিছে, পানী চানী ইমান দিনে দিয়া নাই। তো চৰকাৰক এটাই অনুৰোধ, যাতে পানীটো জলদি ব্যৱস্থা কৰি দিয়ে। তো আমাৰ ৰাইজৰ বহুত সমস্যা হৈছে,
সমস্যা মানে কি কামলৈ যায় মানুহখিনি আৰু কামৰ পৰা আহি যিহেতু পানীটো নাপায় তো পানীৰ কাৰণে বহুত সমস্যা চ' সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে সোনকালে ঠিক কৰি দিয়ে হয় ধন্যবাদ জনাইছোঁ পুনৰ সতীৰ্থৰ জৰিয়তে পৰিৱেশটো এবাৰ দেখাব বিচাৰিছোঁ এই টেপসমূহৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ আচলতে এনেদৰে ইয়াৰ যিসমূহ টেপ আচলতে মই পূৰ্বে কৈছোঁ যে ফুলদানিৰ দৰে সজাই থোৱা হৈছে আৰু ইয়াৰ যিসমূহ পাইপসমূহ আচলতে বিভিন্ন ঘাঁহ বন এতিয়া গজিছে পাইপসমূহৰ ওপৰত আৰু বিভিন্ন হাবি জংঘলৰে পৰি আছে আৰু সততে আচলতে যিগৰাকী বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা এই জয়ন্তমল্ল বৰুৱাই আচলতে সততে দম্ভালি মাৰি থাকে যে ৰাজ্যৰ প্ৰতিটো ঘৰত আচলতে এই আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হয় কৰা হ'ব। মলজিৎ হাজৰিকা সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।